ৰাতিপুৱাই আজি মই মা কামাখ্যালৈ গ'লোঁ। কামাখ্যা তাত গৈ তেখেতক শৰণত সেৱা জনাই আজি এতিয়া মই ডি ব্লকৰ ছেকেণ্ড ফ্ল'ৰত মোৰ যি অফিচত যাম আৰু অফিচত গৈ তাতে বহি প্ৰথম পৰ্যায়ত কি ধৰণে আমি কাম আৰম্ভ কৰিম সেইবিলাক আলোচনা কৰিম। দ্বিতীয় পৰ্যায়ত 3টা বজাত আমি APDCL অফিচলৈ যাম। অফিচত গৈ তাত বিষয়াসকলৰ লগত আমাৰ শক্তি বিভাগৰ যিখিনি আছে ইনিচিয়েলি প্ৰাৰম্ভিক যিখিনি কথা আছে সেই কথাখিনি আৰম্ভ কৰি আমাৰ যি জাৰ্ণিটো আমি আৰম্ভ কৰিম বুলি আজি ঠিক কৰিছোঁ। আনুষ্ঠানিক দায়িত্ব লোৱা প্ৰাক মুহূৰ্তত আপোনাৰ এতিয়া ৰাজনৈতিক জীৱনৰ এটা নতুন অধ্যায়লৈ আপুনি আগবাঢ়িব, কি ক'ব গোটেই প্ৰসংগত? ডেফিনেটলি চব মানুহৰ জীৱনত ৰাজনৈতিক অধ্যায় থাকে, ৰাজনৈতিক বিশ্লেষণ থাকে। আজি যি ৰাজনৈতিক অধ্যায়, এই অধ্যায় আজিৰ দিনটো ডেফিনেটলি মোৰ কাৰণে এটা ৰেড লেটাৰ ডে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মোৰ ওপৰত এই দায়িত্ব ন্যস্ত কৰিছে আৰু আজি আপোনালোকৰ জৰিয়তে সকলো অসমবাসী ৰাইজক কৈছোঁ যে মোৰ প্ৰচেষ্টা, মোৰ চেষ্টা আৰু মই অসমবাসী ৰাইজৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি গত 20 বছৰে বিধায়ক হিচাপে যিখিনি কাম যেনেকৈ কৰিছিলোঁ তেনেকৈ কাম কৰাৰ মই প্ৰয়াস কৰিম। হয়, মোৰ পৰিয়াল সকলো আহিছে, মোৰ ল'ৰা ছোৱালী জোঁৱাই, মোৰ সকলোখিনি নিজৰ পৰিয়ালৰ গোটেইখিনি আহিছে আৰু আজি তেখেতসকলৰ এই মোৰ যি শুভক্ষণ, এই শুভক্ষণত তেখেতসকলৰ উপস্থিতিটো মই কাম্য বুলি ভাবিছোঁ। এইখিনিৰে আজিৰ দিনটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আজিৰ ডেটত মই ভাবিছোঁ স্মাৰ্ট মিটাৰ প্ৰসংগটো আজিৰ ডেটত মই কিবা ক'ব লাগে বুলি মই ভবা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।